ফ্ৰিজটো যোনখিনি বস্তু ফ্ৰিজ গেছ চাৰ্জিঙত ৰেডি কৰিছিলোঁ দেখাইছিলোঁ এই ফ্ৰিজটো আগতে মই 8 বছৰমান আগত গেছ চাৰ্জিং কৰি গৈছিলোঁ ফ্ৰিজটোত আজি আকৌ প্ৰব্লেম দিছে ইয়াক আমি চেক কৰি আছোঁ কি হৈছে চুইচটো আপোনাৰ লাইটটো ফিউজ আছে ন লাইটটো ক'লে মই লৈ আহিলোঁহেঁতেন ন ঠাণ্ডাটো একদম কমকৈ হয় অলপ অলপ হয় ঠিকে আছে ইয়াৰ গেছৰ প্ৰব্লেম দিছে গেছটো জাম মাৰিছে নে লিকেজ হৈছে এইটো চেক কৰিম এতিয়া আমি পিছত পোহৰ চাইডে ঘূৰাই লওঁ না ভিডিঅ'খিনি আমি ইউটিউবত কেনেকৈ কি ফ্ৰিজৰ প্ৰব্লেম হয় কাৰেণ্টৰ চুইচটো দি থকচোন আছে অফ কৰা নাছিলি ন দে টিপ মাৰিছে প্লাগটো ওলাই দে কণ্ডেন্সাৰটো একেবাৰে অৱস্থা নাইকিয়া হৈছে মামা খাইছে তেতিয়াও মেচিনত গেছ আছে বাৰু কম্প্ৰেছাৰটো অলপ টাইম চলি টিপ মাৰিছে স্কেপলাৰটোত জাম লাগিছে এতিয়া ফাৰ্ষ্ট ইয়াৰ আমি ৰিলেটো চেক কৰিম কম্প্ৰেছাৰটো অলপ টাইম চলি টিপ মাৰি দিছে দে চেহেৰাত আহিলে বুজিলি অইলপিটো জ্বলি আছে এইটো টিপ মাৰি দিলে ফাৰ্ষ্ট মই অভাৰলোডটোত লগাই চলাই চেক কৰিম কি দিয়ে মিটাৰটো লওক এইটো চাইছে অইলপিটো জ্বলি আছে ঠাণ্ডা নোহোৱাৰ কাৰণে কম্প্ৰেছাৰ যদি অলপ টাইম চলি টিপো মাৰি দিয়ে তেতিয়াও ঠাণ্ডা নহ'ব ফাৰ্ষ্ট মই অভাৰলোডটো চেঞ্জ কৰি কম্প্ৰেছাৰ ৰানিং কৰি টানি আছোঁ ঠিকে আছে কি নাই মিটাৰটো এতিয়া মই কণ্টিনিউটিত দিলোঁ তাৰপিছত ফাৰ্ষ্ট কম্প্ৰেছাৰটো চেক কৰিম কম্প্ৰেছাৰ ঠিকে দেখাইছে বডি আছে কি নাই ফাৰ্ষ্ট মই কমনৰ পৰা চেক কৰিম ৰানিঙত চাইছোঁ নাই ষ্টাৰ্টিঙতো দেখুওৱা নাই বডি নাই অইলপিটো টিপ মাৰি দিছে অভাৰলোডটো লগাই আকৌ চলাম এটা অইলপিটো মোৰ ফ্ৰিজ এচি ৱাশ্বিং মেচিন একেটাই আগত যোনটো কৰি আছিলোঁ এতিয়া একেটাই এটা অইলপিটো লগালোঁ লগোৱাৰ পিছত ইয়াৰ 43 এইটো মই লগাইছিলোঁ আগত এবাৰ এটা চুইচটো দে অলপ পানী দিয়কচোন খুৰা নহয় স্কুলটো খুল আৰ্থিন নাই বৰ্ডত আৰ্থিন দেখুৱা নাই এটা আৰ্থিনটো বৰ্ডত নাই বুলি মই তলত পানী দি আৰ্থিন অলপ বনাই লৈছোঁ টেম্পৰাৰী চেক কৰিবৰ কাৰণে এতিয়া কম্প্ৰেছাৰটো ঠিকেই চলি আছে গেছটো চাওঁ
অলপমান চলাৰ পিছত কি হয় ভিতৰত পাছিংটো চাচোন পাছিংটো চা কম্প্ৰেসাৰ চলিছে ফ্ৰিজটো ঠাণ্ডা অহা নাই অলপ টাইম চলক আপোনাৰ প্ৰব্লেমটো কি দিছে অলপ ঠাণ্ডা হয় তাৰপিছত বন্ধ হৈ যায় ফ্ৰিজটো ভল্টেজ কমাৰ কাৰণে নহয় আপোনাৰ অলপ ঠাণ্ডা হৈ অভাৰলোডটো টিপ মাৰি আছে আইচ আহিছে ঠাণ্ডা আহিছে আইচ আহি কিনে চাই লওক আইচ নাহিলে ইয়াত গেছটো ৰিফিলিং কৰিব লাগিব আৰু কিমান বছৰ চলিব এবাৰ বনাই দিয়াত 8 বছৰৰ ওপৰত চলিলে ধুনীয়াকৈ ইয়াকে এতিয়া চলাই প্ৰথম চাই লওঁ 10-15 মিনিট কোৱা মতে অলপ ঠাণ্ডা হয় আইচ নহয় মই ইয়াত চলাইখিনি চেক কৰিলোঁ মইতো প্ৰব্লেম পাইছোঁ অভাৰলোডটো জ্বলি আছিলে অইল পি যেতিয়া জ্বলি থাকিব এই টিপ মাৰিব মেচিনটো কম্প্ৰেসাৰ যেতিয়া টিপ মাৰি দিব ভিতৰত কুলিং নহ'ব অলপ টাইম চলি অইল পি জ্বলিলে অভাৰলোডৰ প্ৰব্লেমটোৱে পাইছিলোঁ এতিয়া মই আইচ বক্সত চাওঁ চেম্বাৰত আহিছে লেকিন আইচটো অহা নাই গেছটো জাম মাৰি মাৰি গৈছে এই প্ৰব্লেমটো কিমান দিনৰ পৰা দি আছে আপোনাৰ আজি প্ৰায় এমাহ মানে হ'ল এমাহমানৰ পৰা এনেকুৱা হৈ আছে সাউন্ড এটা করবেন সাউন্ড না কৰি আছে এতিয়া অলপমান চলি লওক চলাৰ পিছতে আমি চাই ল'ম জামো মাৰে নেকি গেছৰ প্ৰব্লেমটোতো মোৰ লগা নাই গেছৰ প্ৰব্লেম দিছে বুলি ফ্ৰিজটো এতিয়া গৈ আমাৰ কমপ্লিট হৈছে ইয়াৰ গেছৰ প্ৰব্লেম নাছিলে কোৱা মতে ঠাণ্ডা নহয় মই আহি পালোঁ চেক কৰিলোঁ চেক কৰাৰ পিছত ইয়াৰ এই অইল পিটোৱে বেয়া আছিলে অইল পিটো অভাৰলোডটো জ্বলি আছিলে অভাৰলোডটো জ্বলি থাকিলে কম্প্ৰেসাৰ অলপ টাইম চলি টিপ মাৰি দিয়ে অইল পিটো যেতিয়া অভাৰ হিট হৈ দিয়ে অভাৰ হিট হোৱাৰ পিছত কম্প্ৰেসাৰৰ লাইন ডিছকানেক্ট হৈ যায় আৰু কম্প্ৰেসাৰ যেতিয়ালৈকে নচলিব ফ্ৰিজটো ঠাণ্ডা নহ'ব প্ৰব্লেমটো ইমানেই আছিলে ইয়াত আমি এতিয়া আমি মিটাৰটা চব সোমাই লওঁ গেছৰ প্ৰব্লেম নাই এতিয়া আমি নেক্সট যাম এ চিটো ছাৰ্ভিচিং কৰিবলৈ ইয়াৰ কামটো হৈ গৈছে ক্লিয়াৰে বোলে বেলেগ একো প্ৰব্লেম পোৱা নাই ফ্ৰিজটোত ঠিক আছে খুৰা আপোনাৰ এই অইল পিটোৱে প্ৰব্লেম আছিলে অভাৰলোডৰ প্ৰব্লেমেই নহ'লে চাওক মই গেছৰ পৰা লৈ এভৰিথিং বস্তু আপোনাৰ আনিছোঁ এই ইমান দূৰ আহি যদি মই ঘূৰি যাব লগা হয় আপোনাৰ মই খালি আপুনি বৰ্ডটোত আৰ্থিন দি ল'ব দেই বৰ্ডত আৰ্থিন দি ল'ব আৰ্থিনটো থাকিলে কি হয় আপোনাৰ গাজনি যেতিয়া মাৰে হেৰি মাৰে তেতিয়া গৈ আপোনাৰ কম্প্ৰেসাৰ বহুত ছেফ থাকে ইয়াত কমপ্লিট হৈছে এতিয়া ভিডিঅ'টো আমি ইয়াতে শেষ কৰিলোঁ ইমান দূৰ আহি প্ৰব্লেম পালোঁ সৰু এটাই অভাৰলোড অইল পিৰ প্ৰব্লেম তো অইল পিটো লগাই দিয়াত কমপ্লিট হৈ গ'ল সেই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰি দিব ভিডিঅ'টো ইয়াতে আমি শেষ কৰিছোঁ নেক্সট ইয়াৰ চব ফিটিং কৰি আমি নেক্সট জেগাতে এ চি ছাৰ্ভিচিঙত যাম ইয়াতে শেষ কৰিছোঁ ইয়াত বেলেগ একো মই প্ৰব্লেম পোৱা নাই ঠিক আছে